हेलो फ्रेंड्स शंकर ब्लग यूट्यूब चैनल आपलोक स्वागत जानाइছো और आज बहु दिनर मन आपलोকৰ মাজলৈ এভাগ ধুনিয়া প্ৰচেছন মানে বহুত বেছি দীঘলীয়া আপোনালোকে চাই খুব ভাল পাব আৰু প্ৰচেছন ভাগত চাবলগীয়া বস্তু বহুখিনি আছে বহুখিনি আপোনালোকে কলাকৃষ্টি দেখা পাব গতিকে চাই থাকক আমাৰ সমূহ ৰাইজ মিলি পেলাই কিমান ধুনিয়াকৈ আদৰিব সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে চাই থাকক ফ্ৰেণ্ডছক আমাৰ সকলো মিলি এনেকৈ চবত ৰেডি কৰা হৈছে বাকি আমাৰ সিদ্ধাৰ্থ কলিতা বাপুদা গতিকে আজি কেনেকুৱা লাগিছে কক ভাল লাগিছে ইমান ধুনিয়া এটা প্ৰচেছ আছে ইমান গৰমত তেখেতসকলৰ কাৰণে অকমান জলযোগৰ ব্যৱস্থা কৰিছে আমি ইয়াছক ইমান ধুনিয়াকৈ জলযোগৰ ব্যৱস্থা কৰিছে বাবলু প্ৰসাদ বৰুৱা উত্তৰ পশ্চিম যোৰহাট মায়ামাৰ বৈষ্ণৱ সমাজৰ উদ্যোগত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ 472 সংখ্যক জন্ম জয়ন্তী উদযাপনৰ এটা প্ৰস্তুতি চলাই আমাৰ এটা শোভাযাত্ৰা বৰ্ণাঢ্য শোভাযাত্ৰা ৰাইজে উলিয়াইছে আৰু তেখেতসকলৰ কাৰণে আমাৰ ৰজাহালি গাঁৱৰ সমূহ যুৱকবৃন্দৰ সহযোগত ৰাইজৰ আতিথ্যত আমি জলযোগৰ ব্যৱস্থা কৰিছোঁ আমি আশা কৰিম আপোনালোকে এই শোভাযাত্ৰাটো উপভোগ কৰিব আৰু যি মহাপুৰুষসকলৰ যি নৱবৈষ্ণৱ যাত্ৰা সেই নৱবৈষ্ণৱ যাত্ৰাৰ তাৎপৰ্য আপোনালোকে উপলব্ধি কৰিব বুলি আশা কৰিছোঁ গতিকে খুব ভাল লাগিছে এনেকুৱা পদক্ষেপ ল'লে খুব ভাল লাগে গতিকে আপোনালোকে চাই থাকক অলৰেডি আহি আছে প্ৰচেছন গতিকে দেখাম চোৱা কিমান ধুনীয়াকৈ সকলো লাগি আছে মনজিত কেনেকুৱা লাগিছে আজি ইমান ধুনীয়া এটা প্ৰচেছন আহি আছে আৰু জলযোগৰ ব্যৱস্থা চলি আছে এয়া সৰু মাইনা এয়া অযোধ্যা এয়া আমাৰ জান খুৰী ধুনীয়াকৈ ৰৈ আছে জান কিবা এটা কোৱা আজি অনিৰুদ্ধদেৱৰ জন্ম 472 সংখ্যক জন্ম উৎসৱৰ উপলক্ষ কৰি পেলাই জানখনা গাঁৱৰ পৰা শোভাযাত্ৰা বাঢ়ি গৈছে আৰু সেই উপলক্ষে আমি আজি জলযোগৰ ব্যৱস্থা কৰিছোঁ ৰজাহালি গাঁৱৰ ফালৰ পৰা আৰু ইয়াতে বহু সংখ্যক লোকে চাই সহযোগিতা আগবঢ়াইছে গতিকে চাই থাকক প্ৰচেছন আহি পাইছেই এয়া ভাইদা দুদা আমাৰ অযোধ্যা এয়া খুৰী এয়া ধুনীয়াকৈ আমাৰ সকলো মানুহ ৰৈ আছে মা বুট পুৰা ৰেডি হৈ আছে গতিকে অলপ পাছতে আহি পাবহি এয়া গেটখন চাই লওক অনিৰুদ্ধদেৱৰ 472তম আবিৰ্ভাৱ উৎসৱ গতিকে ধুনীয়া আপোনালোকে এটা প্ৰচেছন দেখাম বহুত ডাঙৰ এটা প্ৰচেছন আহি আছে গতিকে চাই থাকক এয়া সমূহ ৰাইজ মিলি ৰৈ আছে আদৰিবলৈ ৰজাহালি নামঘৰ ধুনীয়াকৈ 5 বছৰ মূৰত অখণ্ড ভাগৱত পাঠ হ'বলৈ গৈ আছে অখণ্ড ভাগৱত পাঠ আপোনাৰ 18 মে'ৰ পৰা 25 মে'লৈকে হ'ব আপোনালোক আহিব এয়া ফ্ৰেণ্ডছক ধুনীয়া প্ৰচেছন আহি আছে দেখাম আপোনালোকক চাই থাকক ধুনীয়া প্ৰচেছন আহি আছে মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ 472 সংখ্যক আবিৰ্ভাৱ উৎসৱ সুন্দৰ সুন্দৰ এয়া ডালিমি ধুনীয়া আহিছে ধুনীয়া প্ৰচেছন কিবা ধুনীয়া প্ৰচেছন হৈ আছে চব বঢ়িয়া বহুত ডাঙৰ প্ৰচেছন আহি আছে ফ্ৰেণ্ড চাই থাকক ধুনীয়াকৈ প্ৰচেছন চলি আছে জলযোগৰ ব্যৱস্থা চলি আছে এয়া বাপৰে মানুহ চাওক ফ্ৰেণ্ডছ কিমান বেছি মানুহ ইমান লাগি আছে চব এয়া আমাৰ ডালিমি কৰি আছো বঢ়িয়া
কিমান ডাঙৰ প্ৰচেছন হৈ আছে হৈ আছে বঢ়িয়া 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 মজা বৰ্তা বঢ়িয়া এই বিদুল্লা ঠিক আছে যাওক ডাঙৰ প্ৰচেছন অ' মইনা ঠিক আছে কিমান ডাঙৰ প্ৰদৰ্শন ঠিক আছে বঢ়িয়া ফ্ৰেণ্ডছ এভাগ ধুনীয়া প্ৰচেছন আপোনালোকৰ মাজলৈ আনিলোঁ প্ৰচেছন ভাগ চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাব আৰু ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আপোনালোকৰ ফ্ৰেণ্ডছখিনিক শ্বেয়াৰ কৰিব আৰু সঁচাকৈ ক'বলৈ গ'লে মই ইমান ধুনীয়া প্ৰচেছন আজিলৈকে দেখা নাই মানে দেখিছোঁ কিন্তু ইমান দীঘলীয়া প্ৰচেছন দেখা নাই গতিকে আজি আপোনালোকৰ মাজত সেই ধুনীয়া প্ৰচেছন ভাগ আনি আৰু আমাৰ ৰজাহলী গাঁও সমূহ ৰাইজ মিলি ইমান ধুনীয়াকৈ তেওঁলোকক পাতলীয়া আহাৰ কিবা এটা লাগিলে চৰ্বতেই হওক বা বুটেই হওক খোৱালে আৰু ইমান ধুনীয়াকৈ আদৰিলে সঁচাকৈ বহুত বেছি ভাল লাগিলে গতিকে আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ জয় আই অসম